আৰু এই নিৰ্বাচনী সভাৰ আৰম্ভণিতে যোৱা দুদিন আগত পেহেলগামত সন্ত্ৰাসবাদীয়ে যে নিৰীহভাৱে ভাৰতীয় পৰ্যটকক হত্যা কৰিলে, মই সন্ত্ৰাসবাদীসকলক নিপাত যোৱাৰ বাবে ইয়াৰ পৰাই অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা সন্ত্ৰাসবাদীসকলক নিপাত যোৱাৰ কাৰণে ইয়াৰ পৰা আমি গৰিহণা দিছো। আৰু ভাৰত চৰকাৰৰ লগত আমি সকলোৱে সন্ত্ৰাসবাদ নিপাত যোৱাৰ ক্ষেত্ৰত চৰকাৰৰ লগত একত্ৰিতভাৱে আমি চৰকাৰৰ লগত সহযোগিতা কৰাৰ কথা ইয়াৰ পৰা আমি সকলোকে আমি আহ্বান জনাইছো। কিন্তু মই মানকাছাৰলৈ আহি অতি দুখেৰে ক'ব বিচাৰিছো যে মানকাছাৰলৈ মই পুৰা হৈ যেতিয়া আহিলো, মানকাছাৰৰ যি ৰাস্তা, হাটশিঙিমাৰী আৰু মানকাছাৰৰ যি ৰাস্তা, মই আৰু কংগ্ৰেছ চৰকাৰ আহি ৰাস্তা নবনোৱালৈকে ইয়াত আহিবলৈ সাহস গোটাব পৰা নাই। ইয়াত বিধায়ক আছে নে নাই? মইতো দেখো মানকাছাৰৰ যিজন বিধায়ক, আগৰ যিজন এজিপিৰ বিধায়ক আছিলে, বৰ্তমান যিজন AIUDFৰ বিধায়ক, তেওঁলোকে চিলচিলীয়া কাপোৰ কানি পিন্ধি তেওঁলোকে দিছপুৰত ধুনীয়াকে তেওঁলোকে কাম কৰিছে ঠিকেই, কিন্তু মানকাছাৰৰ ৰাইজৰ উন্নয়নৰ কথা চিন্তা কৰিবলৈ এইবিলাক বিধায়কৰ সময় নাই। মই প্ৰথমে আজি এই অঞ্চলৰ পৰা মানকাছাৰৰ বিধায়কৰ, মানকাছাৰৰ ৰাইজৰ প্ৰতি নথকা দায়িত্ব জ্ঞান নথকাৰ বাবে গৰিহণা দিছো যে এইবিলাক বিধায়কে কেৱল ভোটহে ল'ব পাৰে, মানকাছাৰৰ ৰাইজৰ উন্নয়নৰ কথা চিন্তা কৰিব নোৱাৰে। আহি থাকোতে মোবাইলত চালো, মই লাইভত গৈ আছো, গতিকে কথাকেইটা ক'ব বিচাৰিছো। 7 তাৰিখে নিৰ্বাচনত আপোনালোকৰ হাতৰ ছবিত ভোট দিবৰ কাৰণে মই মানকাছাৰৰ পৰাই সমগ্ৰ অসমৰ ৰাইজক আহ্বান জনাইছো। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অলপ আগত কৰবাত মিটিঙত কৈছে যে কংগ্ৰেছ মানে বোলে দাড়ি লুঙি টুপি। মই গৰিহণা দিছো, সংবিধানৰ শপত খোৱা, মুখ্যমন্ত্ৰীয়ে সৰ্বধৰ্মক সমভাৱনা কৰা, সংবিধানৰ দায়িত্ব থকা এজন মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ দিনৰ দৰে এটা বিশাল পাৰ্টি কেৱল তেওঁলোকে কৈছে আমি লুঙিৰ পাৰ্টি বুলি কৈ যি তুচ্ছ তাচ্ছিল্য কৰিছে, 7 তাৰিখে নিৰ্বাচনত অসমৰ প্ৰতিজন সংবিধানক বিশ্বাস কৰা ৰাইজে কংগ্ৰেছ দল কৰি জয়ী কৰাব বুলি আহ্বান জনাইছো। এওঁলোকে আমি যেতিয়া সোধো যে উন্নয়ন কি হৈছে, তেতিয়া এওঁলোকে বুলডোজাৰ লগাই মাদ্ৰাছা ভাঙাৰ কথা কয়। আমি যেতিয়া সোধো যে অসমৰ যুৱ প্ৰজন্মক চাকৰি কেতিয়া দিবা, এওঁলোকে দাড়ি আৰু লুঙি টুপিৰ কথা কয়। আমি যেতিয়া এওঁলোকক সোধো যে মহিলা সবলীকৰণৰ কথা যেতিয়া সোধো, এওঁলোকে কয় যে মুছলমানৰ মহিলাসকল সন্তান জন্ম দিয়াৰ মেচিন বুলি কৈ তুচ্ছ তাচ্ছিল্য কৰে। আমি যেতিয়া সোধো যে বস্তুৰ দাম কেতিয়া কমাবা, তেতিয়া এওঁলোকে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা কথা কৈ পেলাই এওঁলোকে মূৰ পুলুকা মাৰিব বিচাৰে। মই হিমন্ত বিশ্ব শৰ্মাক কৈছো, কংগ্ৰেছ এনেকুৱা এটা দল, এনেকুৱা এটা ধৰ্ম নিৰপেক্ষ দল, যিটো দলে দিনতো সকলোকে লগত লৈ কাম কৰে, ৰাতিও সকলোকে লৈ কাম কৰে, যিটো দলে অফ কেমেৰাও সকলোকে লৈ কাম কৰে, অন কেমেৰাও কাম কৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মা তুমি দিনত লুঙিৰ কথা কোৱা, দিনত বুলডোজাৰ লগাই মাদ্ৰাছা ভঙাৰ কথা কোৱা, কিন্তু ৰাতি হলে তোমাৰ বিধায়কে চামগুৰি সমষ্টিত গৈ লুঙিৰ ছত্ৰছায়াত ভৰিত ধৰা এনেকুৱা 2 নম্বৰী কংগ্ৰেছে নকৰে। মই কেমেৰাত দেখাই দিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাক যে কংগ্ৰেছ ধৰ্ম নিৰপেক্ষ দল মুছলমানৰ লগত দিনতো মিটিং কৰে, ৰাতিও মিটিং কৰে, হিন্দুৰ লগত দিনতো মিটিং কৰে, ৰাতিও মিটিং কৰে, জনগোষ্ঠীয় নেতাৰ লগত দিনতো মিটিং কৰে, ৰাতিও মিটিং কৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দৰে
কংগ্ৰেছক লুঙেৰ চিহ্ন লব লাগে বুলি কৈ তুচ্ছ তাচ্ছিল্য কৰি ৰাতি বদৰুদ্দিনৰ লগত টকাৰ অংক কংগ্ৰেছে নকৰে। আজি ইয়াত মই দেখিছো AIUDF কেণ্ডিডেট দিব নোৱাৰিলে, কাৰণ 3টা পাৰ্টি লগ লাগিছে, AGP, BJP, AIUDF। মই বিধায়কক সুধিছো, যদি ইমানেই দম আছিলে কিয় কেণ্ডিডেট ইয়াত দিব নোৱাৰিলে? আৰু AGP জনক সুধিছো যে আপুনি যে ভোট বিচাৰিছে, আপোনাৰ ভোট বিচৰাৰ অংকৰ এই যিটো অংক কৰিছে এইটো বিজেপিৰ কোনে আহি দি গৈছে, খবৰ আমাৰ হাতত আছে। সেয়ে মই আপোনালোকক কৈছো, আমাৰ তানজিনা খান নাগৰিয়াৰে এই জিলা পৰিষদৰ পৰা যিটো 1 নং কাকলিপাৰা জিলা পৰিষদৰ পৰা ভোটত খাৰা হৈছে, 100% ভোট দিব। কাৰণ AGP গৰাকী ভোট দিয়া মানে AIUDF আৰু বিজেপিক ভোট দিয়া। বদৰুদ্দিন আজমল নাগৰিয়াৰ লগত বিজেপিৰ কি সম্পৰ্ক আছে আজি গুগলত চাৰ্চ কৰি চাব। লালন্তক এটা টিভি ইন্টাৰভিউত হিমন্ত বিশ্ব শৰ্মাই কৈছিলে, मेरा बधू भाई का साथ बहुत अच्छा रिलेशन है, राज्यसभा में जब जब मेरा 2 साल वोट का दर का जरूरत पड़ता है, बधू भाई को हम बोलते हैं, वो दिलवा देता है। तार माने बीजेपी और बधू भाई एक हल, और সেই কারণে এবার এই কথা মুসলমান সমাজে বুঝি পায়, বধু ভাই ধুবুৰীৰ পৰা টাটা বাই বাই কৰি দিলে। আৰু আপোনালোকৰ ইয়াত যিজন বিধায়ক আছে, ছাব্বিছত টাটা বাই বাই নহয়, তেওঁ গম পাই ইয়াৰ পৰা ইতিমধ্যে ইয়াত কেণ্ডিডেট দিবলৈ সাহস নকৰিলে। সেয়ে মই আপোনালোকক এটা কথা কৈছো, কংগ্ৰেছ এনেকুৱা এটা দল যিটো দলৰ লগত আমি সকলোৱে ঐক্যবদ্ধভাৱে অসমৰ স্বাৰ্থত একেলগে কাম কৰিব পাৰো। আজি মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছো, বাংলাদেশৰ বৰ্ডাৰলৈ বল্লাৰ যেতিয়া যায়, তেতিয়া তোমালোকে AGPৰ পুৰণা বিধায়কজন আৰু জয়ন্ত মল্লই বল্লাৰৰ কিন্তু ট্ৰাকত 5,000 টকাৰ কমিশ্যন ল'বলৈ ভাল। ইয়াত চুপাৰীৰ যিটো 35% বুলি কথা ওলাই আছে, ইয়াত মানকাছাৰৰ লোকসকলে, মহিলাসকলে দিনটো কষ্ট কৰি হাতৰ চাল ছিঙি চুপাৰীৰ ব্যৱসায়ত তেওঁলোকে নিজৰ শ্ৰম দি তেওঁলোকে কাম কৰাৰ পিছত 35% তোমালোকে কমিশ্যন কিন্তু দিছপুৰলৈ লৈ যাবলৈ ভাল। কিন্তু তোমালোকে যেতিয়া আমি এইবোৰ কথা কওঁ, কংগ্ৰেছক লুঙি বুলি ক'বলৈ তেতিয়া তোমালোকে স্পৰ্ধা কৰা। মই সেই হিমন্ত বিশ্ব শৰ্মাক কৈছো, সিন্ডিকেট বহুত হ'ল, শিলৰ সিন্ডিকেট, বল্ডাৰ সিন্ডিকেট, চুপাৰীৰ সিন্ডিকেট, গৰুৰ সিন্ডিকেট, ড্ৰাগছৰ সিন্ডিকেট, এই সিন্ডিকেট বিলাক চলাই থকা মানুহবোৰ কোন, এই অঞ্চলৰ ৰাইজে চিন্তা কৰা ভাল। মই দীঘলীয়া নকৰি মুছলমান সম্প্ৰদায়ৰ লোকসকলক মই এটা কথাই ক'ব বিচাৰিছো, মহিলা মাতৃসকলক ক'ব বিচাৰিছো যে আপোনালোকৰ ইছলামত এটা কথা আছে যে ৰাস্তা দি গৈ থাকিলে যদি আপোনালোকৰ ৰাস্তা দি গৈ থাকোতে বাধা পায়, বাধাটো অতৰাই পিছফালৰ পৰা যোৱা মানুহজনক ঠিক কৰি দিব লাগে। লাগে নে নালাগে? যদি ইছলাম বিশ্বাস কৰে আপোনালোকে, হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতি জাতি জনগোষ্ঠীৰ কাৰণে বাধাৰ সৃষ্টি কৰিছে নে নাই? তেতিয়াহ'লে এই বাধা যদি অতৰাবলগীয়া হয়, অসমৰ প্ৰত্যেকজন মানুহে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত, আমাৰ জাতি জনগোষ্ঠীৰ ঐক্যতাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ দৰে প্ৰকাণ্ড বাধাটো অতৰাবৰ কাৰণে পঞ্চায়তৰ পৰাই আমি কি কৰিব লাগিব? কংগ্ৰেছৰ হাত শক্তিশালী কৰি কংগ্ৰেছক ভোট প্ৰদান কৰিব লাগিব। এফালে বুলডোজাৰ লৈ পেলাই মাদ্ৰাছা ভাঙে আৰু ৰাতি মনে মনে বদৰুদ্দিনক মাতি মাদ্ৰাছা বনাবলৈ তেওঁলোকে পইচা দিয়ে। মই হিমন্ত বিশ্ব শৰ্মাক কৈছো, ৱাকফৰ কথা আপোনালোকে শুনিলে যে ইছলামৰ যিবিলাক সম্পত্তি, এই সম্পত্তিৰ ওপৰতো তেওঁলোকে হৰপ কৰিবৰ কাৰণে তেওঁলোকে যি নিয়ম নীতি আনিছিলে, তাতো আমি মাতাৰ কাৰণে তেওঁলোকে আমাক মুছলমান তুষ্টিকৰণ পাৰ্টি বুলি কয়। কিন্তু আমি মুছলমান তুষ্টিকৰণ পাৰ্টি নহয়, কংগ্ৰেছ এটা ধৰ্ম নিৰপেক্ষ পাৰ্টি। সেয়ে মই আপোনালোকক আহ্বান জনাইছো যে আপোনালোকে অহা 7 তাৰিখে অকল যে এই জিলাপুৰী কাকলিপাৰা জিলা পৰিষদতে আপোনালোকে বা আঞ্চলিকতে ভোট দিব এনেকুৱা নহয়, মানকাছাৰৰ 4টা জিলা পৰিষদত যাতে এটাও ভোট যাতে AIUDF, AGP আৰু বিজেপি লৈ নাযায়, তাৰ কাৰণে আপোনালোকে আজি সংকল্প ল'ব লাগিব। সন্মুখত ভয়ংকৰ দিন আহি আছে, ধাৰৰ ওপৰত ধাৰ,
অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দাম আৰু এই কথাবিলাক যেতিয়া কংগ্ৰেছে সোধে হিমন্ত বিশ্ব শৰ্মাই উজনিৰ নামনিৰ মাজত মুছলমানৰ ঘৃণাৰ বাতাবৰণে মানুহক অস্থিৰ কৰি তোলাৰ যে ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে প্ৰত্যেকজন ব্যক্তি ঐক্যবদ্ধ হ'ব লাগিব। আজি মই কৈছো ইয়াৰ পৰাই কৈ আছো যে চমৰীয়া সমষ্টিত তেওঁলোকে তাত ঘৰে ঘৰে বিজেপিৰ ফ্লেগ উঠাইছে, কিন্তু মানকাছাৰত মই আজি আহি ভাল পাইছো যে মানকাছাৰৰ ৰাইজে মন বান্ধিছে যে বাৰে প্ৰতি তুচ্ছ তাচ্ছিল্য কৰা মুছলমান মানুহে এখনো বিজেপিৰ পতাকা ইয়াত তুলিবলৈ সাহস কৰিবলৈ তেওঁলোকক দিয়া নাই। তাৰ কাৰণে মই চেলুট জনাইছো। আৰু সেইকাৰণে বিজেপিয়ে তেওঁলোকে এজিপিৰ পিঠিত উঠি এই চিটটো জয়ী হ'ব বিচাৰিছে, কিন্তু আজি মই ইয়াত ঘূৰি গম পালো ইয়াত তেওঁলোকৰ চিকিউৰিটি ফৰফিট হ'ব। মানকাছাৰৰ ৰাইজে 4টা জিলা পৰিষদত কংগ্ৰেছক বিপুল ভোটত জয়ী কৰাবৰ কাৰণে মন বান্ধিছে। শেষত মই এই আমাৰ নমিনেশ্যনৰ সময়ত বাপিদাই কৈ গৈছে ভয় ভীতিগ্ৰস্ত কৰি গাড়ীত কাৰোবাৰ গাড়ীত ভাঙৰ টোপোলা গঢ়াই পুলিচ নি ভীতিগ্ৰস্ত কৰি আমাৰ যিমানবোৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত আমাৰ মেম্বাৰসকলক ইলেকশ্যন খেলিবলৈ নিদিয়াৰ এটা পৰিৱেশ কৰিলে আমি যিকেইটা চিটত আমি ইলেকশ্যন খেলিছো আপোনালোকে হাতৰ চিটত ভোট দি জয়যুক্ত কৰি হিমন্ত বিশ্ব শৰ্মাক এটা শিক্ষা দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ হাতত এতিয়া কোনো ধৰণৰ কোনো অপচন নাই, ধাৰত কক পকাই ফুৰিছে। আৰু বিজেপিয়েও RSSেও হিমন্ত বিশ্ব শৰ্মাক অতি সোনকালে গাদীচ্যুত কৰাৰ উমান পাই অস্থিৰ হৈ তেওঁ কংগ্ৰেছক গালি পাৰি তেওঁ অন্য দিশত দৃষ্টি দিয়াৰ যি বাতাবৰণ সৃষ্টি কৰিছে তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছো যে অহা 7 তাৰিখে বিপুল ভোটত কংগ্ৰেছক হাতৰ ছবি ভোট দি জিলা পৰিষদ জয়যুক্ত কৰিলে আমাৰ মনুভাই ডাঙৰীয়া আগতে জিলা পৰিষদ আছিলে, তেওঁ ভালকে জানে, তেওঁৰ পত্নী এবাৰ উঠিছে, তেওঁক আপোনালোকে জয়যুক্ত কৰাওক। আপোনালোকৰ যিখিনি কাম আছে তেওঁলোকে কৰিব। আমাৰ লগত যিখিনি কেণ্ডিডেট আছে মই তেওঁলোকৰ নামকেইটা আপোনালোকৰ আগত গাই দিছো, আপোনালোকে তেওঁলোকক ভোট দি জয়যুক্ত কৰাব বুলি মই আশা ৰাখিছো। এই 3জন আছে আপোনালোকৰ সবিনা ইয়াসমিন, আফ্ৰি আৰিফা খাতুন আৰু তানজিনা খান, তেওঁলোকক আপোনালোকে দিব। আৰু এটা কথা কলো আমাৰ যিবিলাক ৱাৰ্ড মেম্বাৰ আছে হিমন্ত বিশ্ব শৰ্মাই ভয় খাই উমান পালে যে ৱাৰ্ডত চিম্বলত জিকিব নোৱাৰে, সেইকাৰণে ভয় খাই চিম্বল নাইকিয়াকৈ ইণ্ডিপেণ্ডেণ্টকে খেলিবলগীয়া হৈছে। আমাৰ প্ৰতিজন ৱাৰ্ডৰ কাউন্সিলৰ যিসকল মেম্বাৰ আছে তেওঁলোককো আপোনালোকে জিকালেহে শক্তিশালীভাৱে আমি গোটেই জিলা পৰিষদ গঠন কৰিব পাৰিম। সেয়ে মই আপোনালোকৰ পৰা দোৱা বিচাৰিছো কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰক। ছচিয়েল মিডিয়াত আমি ইয়াত মিটিং কৰিলে বিজেপিৰ ফেক একাউণ্টৰ পৰা আমাক মুছলমান তুষ্টিকৰণ পাৰ্টি বুলি বহু ধৰণৰ আমাক সমালোচনা কৰে, এইবিলাকত কাম নিদিব। আমাৰ যদি 2 লাখ কোনোবা মানুহে চাইছে 100টা বিজেপিৰ 1500 টকীয়া ভক্তই তাত কৰবাত গালি গালাজ কৰিলে আপোনালোকে তাত মন নিদিব, এইবিলাক হৈ থাকিব। কিন্তু মই আপোনালোকক কৈছো কেইটামান কথা নাপাহৰিব। মেইন কথাটো হৈছে কোভিডৰ সময়ত মুছলমানে কোভিড বিয়পাইছে বুলি গোটেই ভাৰতবৰ্ষত মুছলমানৰ প্ৰতি যে ঘৃণাৰ সৃষ্টি কৰিলে বিজেপি চৰকাৰে, সেই বিজেপিৰ কান্নাত উঠা এজিপি আপোনালোকে কিন্তু কোনো কাৰণতে আপোনালোকে তেওঁলোকক কিন্তু এটাও ভোট নিদিবৰ কাৰণে মই আহ্বান জনাইছো। স্বাধীনতাৰ পিছত মুছলমানৰ মাজত যদি ইমান ঘৃণা বিয়পাইছে সেই দলটোৱে হৈছে বিজেপি দল, হয়নে নহয়? গতিকে ভোট আপোনালোকে কংগ্ৰেছক দিবনে? কংগ্ৰেছক এইকাৰণে দিব লাগিব যে এওঁলোকে যিটো বিজেপিয়ে যিটো মুছলমানৰ ঘৃণাৰ কথা কৈছে, মুছলমান খেদাৰ কথা কৈছে, এওঁলোকে দিনত উজনিত এইবিলাক ইমোশ্যনেলি ব্লেকমেইল কৰি কথাটো কয় আৰু ৰাতি হলে সিন্ডিকেটত সকলো মুছলমান মানুহৰ পৰা জয়ন্ত মল্ল, পীযুষ, হিমন্তই কালেকশ্যন এইবোৰ বিধায়কক দি কৰে। আৰু ইয়াৰ যিজন AIDFৰ বিধায়ক আছে তেওঁ না AIDFৰ না এজিপি না বিজেপি, তেওঁ সিন্ডিকেটৰ চৰ্দাৰ হিচাপে কাম কৰিছে। ইয়াত এটা ৰাস্তা বনাব নোৱাৰা এনেকুৱা অকমান্য বিধায়কৰ পত্নীক জিকাব লাগে নে নালাগে সেই কথাটো আপোনালোকে চাব। গতিকে মই আপোনালোকক 7 তাৰিখে আমাক বিপুল ভোটত জয়যুক্ত কৰাবৰ কাৰণে আহ্বান জনাই আমাৰ কেইবাটাও জেগাত আৰু মিটিং আছে। আৰু মই এটা কথা আপোনালোকক কলো আপোনালোকে ভালকে নামাজৰ টাইম হৈছে, আজান দিয়াৰ টাইম হৈছে,
গতিকে আপোনালোকৰ পৰা দোৱা বিচাৰিছো আৰু আশা ৰাখিছো আপোনালোকে এই জিলা পৰিষদ এপি মেম্বাৰ আৰু আমাৰ মেম্বাৰসকলক বিপুল ভোটত জয় কৰাই এটা সুস্থ গণতান্ত্ৰিক পৰিৱেশ সৃষ্টি কৰিব আৰু ২৬ৰ কাৰণে এতিয়াৰ পৰা ৰণতন্ত্ৰ আমি তৈয়াৰ কৰিব লাগিব। ২৬ত হিমন্ত বিশ্ব শৰ্মাক এই অতৃপ্ত আত্মাৰ যিজন অশান্তি সৃষ্টি কৰি থকা কেৱল হিন্দু মুছলমানৰ ঘৃণা বিয়পাই থকা মুখ্যমন্ত্ৰীক ক্ষমতাচ্যুত কৰিবলগীয়া হলে পঞ্চায়ত শক্তিশালী কৰিব লাগিব। তাকে আহ্বান জনাই মই আপোনালোকক মোৰ ফালৰ পৰা আজি আহি পেলাই ইয়াত ইমান সময় আপোনালোকে প্ৰচণ্ড ৰ'দত গৰমত থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, জয় কংগ্ৰেছ, জয় অসম।